সেইদিনাখনে মানে দুটাকৈ গড় হত্যা কৰিয়ে ৰাতিপুৱা প্ৰায় 5 বজাত আকৌ ৰবীন পেগু আৰু এই যিজন মণিপুৰৰ চিকাৰী তেওঁলোকে দেৰগাঁৱলৈ যায়। দেৰগাঁৱৰ পৰা এখন বাছত, এখন ডিমাপুৰলৈ যোৱা বাছ, কাৰণ যোৰহাটৰ পৰা ডিমাপুৰলৈ কেইবাখনো বাছ চলে, তাৰে এখন বাছত উঠি পেলাই সেইদিনাখনেই 22 তাৰিখে প্ৰায় দিনৰ 12:30মান বজাত তাতে ডিমাপুৰ তেওঁলোকে গৈ পাইছিলে। এই গোটেইখিনি খবৰ পিছত আমি ৰবীন পেগুক এতিয়া কৰায়ত্ব কৰিবলৈ আৰু বাকী যিসকল আছে সকলোকে কৰায়ত্ব কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু যোৱাকালি আমাৰ তদন্তৰ সময়ত আফটাৰ থৰ' ইণ্টাৰগেশ্যন আমাক জগা পেগুৱে আমাক মানে কয় যে তেওঁ ঘৰৰ পিছফালে যিটো বাৰী আছে তাতে তেওঁ এই যে গড়ৰ মানে এটা খৰ্গ তেওঁ পুতি থৈছে আৰু তেওঁ আমাক লিড কৰে আৰু ইণ্ডিপেণ্ডেণ্ট মানে উইটনেছৰ সন্মুখত আৰু ফেমিলি মেম্বাৰৰ সন্মুখতো প্লাছ আৰু গাঁৱৰ যিসকল আছে গাঁওবুঢ়া সকলোৰে সন্মুখত তেওঁ নিজে খান্দি পেলাই সেই গড়ৰ খৰ্গটো উদ্ধাৰ কৰা হয়। আৰু ইয়াৰ পাছতেই আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰোঁ। আৰু মই আগতে যেনেকৈ কৈছিলোঁ যিসকল গাঁও অঞ্চলৰ মানে মানুহ আছে, বিভিন্ন দল সংগঠনৰ মানুহ আছে, মিচিং ৰাইজসকল আছে, তেওঁলোকে আমাক বহুত সহায় কৰিছে আৰু তেওঁলোকৰ প্ৰেছাৰত পৰি তেওঁলোকৰ যিবিলাক প্ৰেছাৰ টেকটিক ষ্টাৰ্ট কৰিলে তেওঁলোকে আমাক সহায় কৰিলে আৰু ইয়াৰ ফলতে এই যিটো AK-47 ৰাইফল তেওঁলোকে ইউজ কৰিছিলে গড় হত্যাৰ ক্ষেত্ৰত, সেই AK-47 ৰাইফল, এটা মেগাজিন আৰু 13টা ৰাউণ্ড এমুনেশ্যন, লাইফ এমুনেশ্যন আমি যোৱাকালি ৰাতি উদ্ধাৰ কৰোঁ। হয়, ঘৰৰ বেক চাইডে আমি এইটো খান্দি মানে তেওঁ দেখাই দিছে। AK-47টো আমি ফৰেন কামানৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছোঁ। এতিয়া ছেকেণ্ড যিটো আপোনাৰ খৰ্গ আছে সেই খৰ্গটো উদ্ধাৰ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। অলপ আগতেও আমাক জগা পেগুৱে তেওঁ গাঁৱৰ ওচৰলৈ লৈ গৈছিলে, এটা জইণ্ট টীম, ফৰেষ্টৰ টীম আৰু আমাৰ পুলিচৰ টীম, তেওঁলোকে মানে সকলো গৈছিলে। কিন্তু তেওঁ অলপ আমাক এটা মিছলিড কৰি আছে। অলমষ্ট 90% তেওঁ কোঅপাৰেট কৰি আছে, 10% এতিয়ালৈকে কোঅপাৰেট কৰা নাই। আমি অলৰেডি জগা পেগুক যোৱাকালি কোৰ্টত প্ৰডিউচ কৰি 7 দিনৰ পুলিচ কাষ্টডিত আমি আনিছোঁ আৰু আমি আশা ৰাখিছোঁ যে নেক্সট এই 7 দিনৰ ভিতৰতে আমি এই যিটো ছেকেণ্ড যিটো খৰ্গ আছে সেই খৰ্গ আমি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হ'ম। মই সকলোকে এপিল কৰিছোঁ, আমাৰ কাজিৰঙাৰ বনাঞ্চলৰ যিবিলাক দাঁতি কছাৰীৰে আমাৰ গাঁও আছে, ফ্ৰিঞ্জ এৰিয়া আছে, আমাক সকলো ৰাইজে আমাক সহায় কৰিছে। তেওঁলোকক আমি এপিল কৰিছোঁ যে এই যিকেইজন দুষ্কৃতিকাৰী আছে তেওঁলোকক ধৰি দিয়াত আমাক সহায় কৰিব লাগে। আৰু যিসকল দুষ্কৃতিকাৰী আছে তেখেতসকলকো মই এপিল কৰিছোঁ যে তেওঁলোকে সোনকালে পুলিচৰ ওচৰত বা ফৰেষ্টৰ ওচৰত তেওঁলোকে সোনকালে চাৰেণ্ডাৰ কৰি দিয়ক। কাৰণ এই অসম পুলিচ আৰু ফৰেষ্টৰ যি আমাৰ এইম যে আমাৰ এই ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু গড়ক আমি সুৰক্ষা প্ৰদান কৰিব লাগে আৰু গড়ক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত যিকোনো ধৰণৰ ষ্টেপ আমি ল'বলৈ ৰেডি আছোঁ। আটাইতকৈ যদি ষ্ট্ৰিক্ট ফৰ্ম অফ লিগেল একশ্যন আমি সেইটো ল'বলৈ ৰেডি আছোঁ। গতিকে তেওঁলোকে যাতে সেই যিটো লিগেল একশ্যন সেইটো ষ্টাৰ্ট হোৱাৰ আগতেই তেওঁলোকে চাৰেণ্ডাৰ কৰক আৰু সকলো ৰাইজকে মই এপিল কৰিছোঁ আমাক সহায় কৰক। আমি কেইটামান নম্বৰ আমি অলৰেডি শ্বেয়াৰ কৰিছোঁ আৰু প্ৰেছৰ সকলো বন্ধুকে আমি ৰিকুৱেষ্ট কৰিছোঁ যে এই নম্বৰকেইটা আপোনালোকে ৱাইডলি পাব্লিছ কৰক। আমি তেওঁলোকক আমি পুৰস্কাৰ দিম আৰু যিসকলে আমাক অলৰেডি ষ্টাৰ্ট কৰিছে আমি অলৰেডি পুৰস্কাৰ দিছোঁ আৰু আমি মানে পুৰস্কাৰ দিম। মই আশা ৰাখিছোঁ যে আমাৰ অসম আৰক্ষী আৰু অসমৰ বন বিভাগৰ যি আমাৰ দায়িত্ব সেই দায়িত্ব পালনত আপোনালোক সকলোৱে সহায় সহযোগ কৰিব। ধন্যবাদ। হৰেণ কামাৰ এতিয়া পলাই আছে। এতিয়ালৈকে আমি 5-6জনৰ আমি ডিটেইল পাইছোঁ আৰু ফাৰ্ডাৰ যদি আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ তেনেহ'লে হয়তো আৰু ওলাব। গতিকে একজেক্টলি আমি 5-6জনে আছে বুলি ক'ব নোৱাৰি। আৰু যিটো গড়ৰ যিটো চোৰাং যিটো ব্যৱসায় সেইটো এটা ইণ্টাৰনেশ্যনেল আপোনাৰ অৰ্গেনাইজ গেম, গতিকে তাতে আৰু মানুহ থাকিব। আমি ইয়াতেহে এই লোকেলখিনি পাইছোঁ, তাৰপিছতে আৰু ফাৰ্ডাৰ আপোনাৰ মণিপুৰ আছে, মণিপুৰৰ পৰা হয়তো আকৌ ম্যানমাৰ যাব, ম্যানমাৰৰ পৰা চীন যাব। গতিকে গোটেই যিটো নেক্সাছ আমি
আমি সেই নেক্সাছটো আছে বুলি আমি ক'ব পাৰোঁ। বাহিৰৰ যিজন আহিছিলে সেইজনৰ নাম গম পাইছিলোঁ? আমি তদন্তৰ খাতিৰত কিছুমান ক'ব নোৱাৰোঁ, বাট ইয়েছ আমাৰ লগত নাম আছে, এড্ৰেছ আছে, গোটেইখিনি ডিটেইলে আছে। তেওঁ যেতিয়া মণিপুৰৰ আমি তেওঁৰ ঘৰ আছে সেনাপতি ডিষ্ট্ৰিক্টত মণিপুৰৰ। তেওঁ 15 তাৰিখে তেওঁ মণিপুৰৰ পৰা ষ্টাৰ্ট কৰিছে তেওঁ জাৰ্ণিটো। মণিপুৰৰ পৰা তেওঁ প্ৰথমতে তেওঁ চুৰাচান্দপুৰ ডিষ্ট্ৰিক্ট গৈছে। চুৰাচান্দপুৰ ডিষ্ট্ৰিক্টৰ পৰা তেওঁ চাম্পাই বুলি যিখন জিলা আছে মিজোৰামৰ তালৈ গৈছে। চাম্পাইৰ পৰা তেওঁ আইজলত আছে, আইজলত আহি পেলাই তেওঁ ৰাতি আছে। নেক্সট দিনাখন তেওঁ শিলচৰলৈ আহিছে, শিলচৰলৈ আহি শিলচৰৰ পৰা ট্ৰেইন লৈ পেলাই বদৰপুৰ হৈ হাফলং হৈ তেওঁ আৰ্লি মৰ্ণিং 17 তাৰিখে এৰাউণ্ড 4:45 তেওঁ আহি তেওঁ ডিমাপুৰ পাইছে। আৰু 19 তাৰিখে ৰবীন পেগুৱে গৈছে তেওঁ আনিবলৈ। 19 তাৰিখে তেওঁ গৈছে, 19 তাৰিখে তাতে আছে, থকাৰ পাছত 20 তাৰিখে ৰাতিপুৱা পাব্লিক বাছত আহি তেওঁলোকে দেৰগাঁৱত নামিছে আৰু দেৰগাঁৱৰ পৰা যোগে পেগুৱে লৈ আহিছে তেখেতে।